Hello everyone. আজি আমি আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ যি 14টা পোষ্ট আছে সেই 14টা পোষ্টত কেনেকৈ এপ্লাই কৰিব লাগে সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াটো। তেনেহলে ভিডিওটো আমি আৰম্ভ কৰিছো। পোনপ্ৰথমতে আপোনালোকে আপোনালোকৰ কম্পিউটাৰত বা মোবাইলত Google Chrome ব্ৰাউজাৰটো ওপেন কৰি ল'ব। তাত টাইপ কৰিব ghconline.gov.in। এই পেজটো খোল খোৱাৰ পাছত আপোনালোকে যাব ৰিকুইটমেন্টলৈকে। লেফট সাইডে চাওক, মই দেখাই দি আছো। লেফট সাইডে দেখিছে ইয়া ৰিকুইটমেন্টত গলে আপোনালোকে দেখিব প্ৰিন্সিপাল সিট এণ্ড বেঞ্চেছ। তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেকেন্ড অপশনটো মে 19ত যেটো আছে তাত থকা আপুনি যেটো পোষ্টত এপ্লাই কৰিব বিচাৰে জুডিশিয়াল এসিস্টেন্ট, জুনিয়ৰ গেট ট্ৰান্সলেটৰ, কম্পিউটাৰ এসিস্টেন্ট আৰু টেলিফোন অপাৰেটৰ যেটো বিচাৰে হেতুতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধৰি লওক মই টেলিফোন অপাৰেটৰত এপ্লাই কৰিব বিচাৰো বা জুডিশিয়াল প্ৰসেস একেটাই হয়, যিকোনো হেৰিতে প্ৰসেস একেটাই হ'ব, আপোনালোকে জাস্ট টাইপ কৰিব পাৰে। তো এতিয়া মই আৰম্ভ কৰিছো জুডিশিয়াল এসিস্টেন্টৰ কাৰণে। জুডিশিয়াল এসিস্টেন্টত এপ্লাই কৰিব লাগিলে আপোনালোকে প্ৰথমতে নিউ ৰেজিষ্ট্ৰেচনত যাব। তাত গৈ আপোনাৰ নামটো, সম্পূৰ্ণ নাম, ফাদাৰ্স নেম, ডেট অফ বাৰ্থ, আপোনাৰ মোবাইল নম্বৰ আৰু কাৰেক্ট ইমেইল আইডি, বৰ্তমান ইউজ হৈ থকা ইমেইল আইডিটো আপুনি ইয়াতে দিব লাগিব। তাৰ পাছত ইয়াতে যেটো সংখ্যা দেখিব হেতু সংখ্যা দি সাবমিট ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিব লাগিব। তেতিয়ালৈকে মই মোৰ ডাটাখিনি ফিল আপ কৰি লওঁ বাৰু। এইখিনি ফিল আপ হোৱাৰ পাছত মই সাবমিট ৰেজিষ্ট্ৰেচনত ক্লিক কৰিম। ক্লিক কৰিলে ডাটাখিনি ভেৰিফাই কৰিব দিব। আপুনি ওকে ক্লিক কৰিব। কৰাৰ লগে লগে আপোনাৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ জেনাৰেট হ'ব। এইটো দেখিছে না তলত ৰেজিষ্ট্ৰেচন নম্বৰ জেনাৰেট হৈছে। হেতু আপোনাৰ পাৰ্সোনাল মেইল আৰু ইমেইলত এইখিনি গুচি যাব। তাৰ পাছত আপোনাৰ কাম হ'ব আপডেট ক্যান্ডিডেট ডিটেইলস। তাত আপুনি ক্লিক কৰিব। আপডেট ক্যান্ডিডেট ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলসখিনি যি দিছিলে আগৰ আহিব আৰু নতুনকৈ আপোনাৰ এডুকেশন কোৱালিফিকেশনখিনি ভৰাব লাগিব। ঠিক আছে, কেনেকৈ ভৰাই চাও আহক। মোৰ নামটো ইয়াতে শো কৰিছে। নেক্সট জেন্ডাৰ মেল সিলেক্ট কৰিলো। ক্যাটেগৰি OBC, যেহেতু ইয়াত OBC আৰু OBC কাৰণে পোষ্ট খালি আছে গতিকে আপোনাক ইয়াত OBC দেখুৱাব। OBC আৰু MOBC দেখুৱাব। নেক্সট যদি ডিসেবলড হয় পাৰসনজন তেতিয়া হলে ইয়াত ক্লিক কৰিব লাগিব। যদি নহয় নালাগে। নেচাৰ অফ ডিসেবিলিটি ক্লিক কৰিলে ইয়াত अवेलेबल হ'ব, আদাৰৱাইজ নালাগে। যদি মেৰিড হয় আপুনি ইয়াত ইয়েস ক্লিক কৰিব আৰু তেতিয়া মেৰিড হলে নিজৰ ওয়াইফ বা হাজবেণ্ডৰ নামও ইয়াতে দিব লাগিব। তাৰ পাছত সুধিব যে নেশনালিটি কি হ'ব, ইণ্ডিয়ান হ'ব। HSLC ত কিমান মাৰ্কস পাইছে, কোনটো HSLC 10 স্ট্যান্ডার্ড কোনটো এক্সাম দিছে। HSLC মেট্ৰিক দিলে HSLC দিব, হায়াৰ সেকেন্ডাৰী দিলে HS দিব। নেক্সট গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব কোৱালিফিকেশনৰ মতে, গতিকে ইয়াত BA BSc যি পাস কৰিছে আপোনালোকে হেতু ইয়াত দি দিব। নেক্সট মেট্ৰিক কোনটো বোৰ্ডৰ পৰা পাস কৰিছিল, সেবাৰ পৰা পাস কৰা হৈছিল। তাৰ পাছত হায়াৰ সেকেন্ডাৰী পাস কৰিছিল অসম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ পৰা। তাৰ পাছত গ্ৰেজুৱেচন পাস কৰিছিল গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা। কম্পিউটাৰ ৰিলেটেড কোৱালিফিকেশন ইয়াত আপুনি আপোনাৰ ডিপ্লোমা 1 ইয়াৰ কম্পিউটাৰ ৰিলেটেড কোৱালিফিকেশন, ইয়াত আপুনি কম্পিউটাৰ ৰিলেটেড কোৱালিফিকেশন 1 ইয়াৰ আৰু 6 মান্থস ডিপ্লোমা যি আছে হেতু ইয়াত লিখি দিব। ইয়াত আপোনাৰ 1 ইয়াৰ PGDCA ডিপ্লোমা আছে যদি হেতু শো কৰিব, আদাৰৱাইজ আপুনি 6 মান্থস PGDCA ডিপ্লোমাও শো কৰিব পাৰে, সাধাৰণতে থাকে সকলোৰে এতিয়া। আৰু যদি এনি স্পেসিফিক স্কিল ওয়ার্ক এক্সপেৰিয়েন্স আছে আপোনালোকে ইয়াত এমপ্লয়মেন্ট এক্সচেঞ্জ ডিটেইলস, এমপ্লয়মেন্ট এক্সচেঞ্জ whether is a person of gov employee, যদি আপনি gov employee হয় তেতিয়া হলে ইয়াত yes কৰিব লাগিব আৰু আপোনাৰ NOCও ল'ব লাগিব। আৰু যদি আপনি gov employee নহয় তেতিয়া হলে এই চেক বক্সটোত ক্লিক কৰিব নেলাগে। আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ডিটেইল, আপুনি এই পোষ্টত এপ্লাই কৰিবলৈ অসমৰ বাসিন্দা হ'বই লাগিব, গতিকে আপোনাৰ অসমত এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন থাকিব লাগিব। ফৰ কাৰেসপন্ডেন্স আপুনি ইয়াত এড্ৰেছটো লিখিব। তাৰ পাছত আহিব এড্ৰেছ ফৰ কাৰেসপন্ডেন্স, আপুনি ইয়াত আপোনাৰ সম্পূৰ্ণ এড্ৰেছখিনি দি দিব আৰু তলত আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব। ইয়াত যেনেকৈ সিলেক্ট কৰিছে ইয়াতো সিলেক্ট কৰিব লাগিব, কাৰণ এইটো হৈছে কৰেসপন্ডেন্স এড্ৰেছ, মানে বৰ্তমান আপুনি ক'বাত কিবা কাম কৰি আছে নেকি, আৰু এইটো হৈছে আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ।
যদি আপোনাৰ এগেইনষ্টত কিবা এফআইআৰ কেছ আছে বা পুলিচ কেছ আছে তাৰে ডিটেইলছ দিব দিছে যদি নাই আপুনি এনএ বুলি লিখিব পাৰে হ্যাভ ইউ এভাৰ বিন কনভিক্টেড ইন এ ক্ৰিমিনেল কেছ যদি আছে আপনি ডিটেইলছ দিব লাগিব নহলে এনএ বুলি লিখি দিব নট এপ্লিকেবল আৰু এনি এক্সামিনেশনৰ পৰা আপোনাক উলিয়াই দিয়া হৈছে নেকি বেয়া কাম কৰাৰ কাৰণে তাত আপুনি যদি দিছিলে ডিটেইলছ দিব লাগিব আদাৰৱাইজ এনএ লিখিব লাগিব নট এপ্লিকেবল আৰু এইটোটো আপোনাৰ এনএ হ'ব সাধাৰণতে এনেকুৱা নাহে নেক্সট আপোনাৰ যদি কিবা ট্যাক্স ৰিলেটেড ইস্যু আছে তেতিয়াহলে আপুনি পান কাৰ্ডৰ ডিটেইলছ দিব যদি নাই তেতিয়াহলে নো বুলি লিখি দিব আৰু টেলিফোন নম্বৰটো ইয়াত আপোনাৰ শো কৰিব তাৰ পাছত আহিব আপোনাৰ আপডেট ডাটাত ক্লিক কৰিব লাগিব এতিয়া মই মোৰ এই ডিটেইলছখিনিত ক্লিক কৰিম আপডেট ডাটাত ক্লিক কৰাৰ লগে লগে ৰেকৰ্ড আপডেটেড বুলি আহি যাব আপোনাৰ শুদ্ধ হৈ থাকিলে তাৰ পাছত আহিব আপলোড ফটোগ্ৰাফছ এণ্ড সিগনেচাৰ আপুনি ইয়াত ক্লিক কৰিব আপোনাৰ ফটোগ্ৰাফ আৰু সিগনেচাৰ আপুনি আপলোড কৰি দি দিব এতিয়া মই মোৰ আপোনাৰ ফটোগ্ৰাফ আপলোড আৰু সিগনেচাৰ আপলোড কৰা ইয়াত স্পেসিফিক সাইজ দিয়াই আছে মই এইখিনি মিলাই থৈ দিছো এইখিনি আপলোড কৰি উঠি ইয়াতে ডিক্লাৰেচনত ক্লিক কৰি সাবমিট ক্যান্ডিডেটছৰ কৰি দিব লাগিব সেইখিনি মই দেখুৱাই আছো কেনেকৈ কৰে এইখন ফটোখন আপলোড হৈ গৈছে ঠিক তেনেকৈ আপোনাৰ সিগনেচাৰটো আপলোড কৰিব লাগিব যেতিয়া আপোনাৰ সিগনেচাৰ আপলোড হ'ব আপুনি ইয়াতে ডিক্লাৰেচনত ক্লিক কৰিব কৰি উঠি সাবমিট ক্যান্ডিডেটছৰ ক্লিক কৰি দিব আৰু কৰি দিয়াৰ পাছতে আপোনাৰ ফ্ৰিজ এমাউন্ট পেয়েবল কিমানখিনি টকা যেহেতু ওবিসি আছে আপোনাৰ 300 টকা দিব লাগিব আৰু এইখন লৈ ষ্টেট বেংকত দুদিন পাছত যাব লাগিব গৈ উঠি আপুনি ষ্টেট বেংকত পইচাটো জমা দিব লাগিব এখন তেওঁলোকে ৰাখিব আৰু এখন আপোনাৰ হাতত দি পঠাব আৰু এইটো তাৰ পাছত আহি আপোনালোকে যেতিয়া দুদিন বা 3 দিন পাছত চেক কৰে ইয়াত আপোনাৰ পেমেন্ট ষ্ট্ৰাকচাৰ আপলোড হোৱাটো দেখুৱাব আৰু আপুনি একনলেজমেন্ট ফৰ্মখন ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলত আহা ইউজাৰ আইডি পাছৱৰ্ডৰ সৈতে আৰু যদি আপোনাৰ কিবা প্ৰবলেম পায় তেতিয়া হলে এইটো info@guwahati-recruitment.in ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত আৰু এটা কথা আছে যে আপোনাৰ যি সকল SBI ইউজাৰ আছে আৰু তেওঁলোকৰ অনলাইন বেংকিং আছে তেওঁলোকে SBI নেট বেংকিংৰ থ্ৰু দি কি কৰিব পাৰে পইচা পঠাব পাৰে ইয়াত পেমেন্ট ট্ৰান্সফাৰ টেব এটা থাকিব যত পাৱাৰ জুটি ফি কালেকচন থাকিব তাত আপোনাৰ ইউজাৰ ৰেজিষ্টাৰ্ড ইউজাৰ আইডি বা ৰেফাৰেন্স নম্বৰ দি আপোনালোকে পেমেন্টটো অনলাইনো কৰিব পাৰে Thank you. এইখিনিয়ে হৈছে সম্পূৰ্ণ প্ৰসেস গুৱাহাটী হাইকোৰ্টত এপ্লাই কৰা ইয়াত আপুনি জুডিশিয়াল এসিস্ট্যান্ট কম্পিউটাৰ এসিস্ট্যান্ট জুনিয়ৰ গ্ৰেড ট্ৰান্সলেটৰ লগতে টেলিফোন অপাৰেটৰ যিকোনো পোষ্টত এপ্লাই কৰিব পাৰে এইটো সিম্পল প্ৰসেস হয় গতিকে আপোনালোক সকলোকে ধন্যবাদ ভিডিওটো শেষলৈকে চাওক আৰু যদি ভিডিওটো চাই অলপ হলে উপকৃত হৈছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ